সুদৰ মজত মই মিনা চাই মুহূৰ্তৰ আটাইতকৈ গুৰুত্বপূৰ্ণ খবৰ ল'বলৈ কাৰণে চেষ্টা কৰিছোঁ। ইতিমধ্যে বিটিচিৰ ইএম বিজেপি নেতা অৰূপ কুমাৰ দেক নিষিদ্ধ কৰিছে ইছলাম সমাজত। আৰু যিহেতুকে ইছলাম সমাজক লৈ কি কতো মন্তব্য কৰিছিলে তেওঁ নিজেও বাংলাদেশী আৰু তাত থকা যিসকল মুছলমান আছে সেই মুছলমানসকলো বাংলাদেশী বুলি মন্তব্য কৰিছিলে। তাৰ পিছতে দল সংগঠনে প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে। ইতিমধ্যে অৰূপ কুমাৰ দেৰ বিৰুদ্ধে তীব্ৰ প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে নেমছৰ ফালৰ পৰা। প্ৰতিক্ৰিয়া ব্যক্ত কৰি কৈছে অতি শীঘ্ৰে ক্ষমা খুজিব লাগিব অৰূপ কুমাৰ দে। নিৰ্বাচন সমাগত হোৱাৰ লগে লগে মুছলমান লোকসকলক লৈ ইছলাম ধৰ্মাৱলম্বী লোকসকলক লৈ তেওঁ ৰাজনীতি কৰা আৰম্ভ কৰিছে। তেওঁ নিজেও বাংলাদেশী আৰু মুছলমান লোকসকল বাংলাদেশী বুলি তেওঁ মন্তব্য কৰি এক প্ৰকাৰ এক বেয়া কাম কৰিছে বুলি মন্তব্য কৰিছে নেমছৰ ফালৰ পৰা। কোকৰাঝাৰত অনুষ্ঠিত হোৱা এক ইফতাৰ পাৰ্টিত যিসকল মুছলমান ৰাইজ উপস্থিত আছিল সেই মুছলমান ৰাইজক উদ্দেশ্যে তেওঁ বাংলাদেশী বুলি মন্তব্য কৰিছিল। তাৰ পিছতে এতিয়া সৰব হোৱা পৰিলক্ষিত হৈছে দল সংগঠনসমূহ। আৰু ইতিমধ্যে নেমছৰ ফালৰ পৰা প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে আৰু অতি শীঘ্ৰেই ক্ষমা খুজিবলৈ দাবী উত্থাপন কৰিছে। মুছলমান এলেকাত এতিয়া অৰূপ কুমাৰ দেৰ প্ৰৱেশ নিষিদ্ধ কৰিছে। এই মুহূৰ্তত সবিশেষ ল'বৰ কাৰণে চেষ্টা কৰিছোঁ। অৰূপ কুমাৰ দে এগৰাকী ফটুৱা মানুহ, এই মন্তব্য নেমছৰ। অৰূপ কুমাৰ দেৰ বিৰুদ্ধে সৰব হোৱা পৰিলক্ষিত হৈছে এতিয়া নেমছৰ। অৰূপ কুমাৰ দেৰ বিৰুদ্ধে সৰব হোৱা পৰিলক্ষিত হৈছে নেমছৰ। অতি শীঘ্ৰে ক্ষমা খোজাৰ দাবী অৰূপ কুমাৰ দেক। নহলে থানাই ৰুজু কৰা হ'ব গোচৰ। মুছলমান এলেকাত নিষিদ্ধ হল অৰূপ কুমাৰ দে। অৰূপ কুমাৰ দেৰ বিৰুদ্ধে সৰব নেমছু। এই মুহূৰ্তত গভীৰ ল'বৰ কাৰণে চেষ্টা কৰিছোঁ। অৰূপ কুমাৰ দেৰ বিৰুদ্ধে ইতিমধ্যে সৰব হোৱা পৰিলক্ষিত হৈছে নেমছৰ ফালৰ পৰা কোৱা হৈছে অতি শীঘ্ৰে যদিহে ক্ষমা নকৰে তেনেহ'লে থানাই ৰুজু কৰা হ'ব গোচৰ। আৰু প্ৰতিটো ইছলামে মুছলমান এলেকাত ইতিমধ্যে প্ৰৱেশ নিষিদ্ধ কৰিছে বিটিচিৰ বিজেপি নেতা তথা ইএম অৰূপ কুমাৰ দেক। সময়ে বিভিন্ন ধৰণে সামাজিক মাধ্যমত থকা পৰিলক্ষিত হয় অৰূপ কুমাৰ দে। আৰু এইবাৰো বাংলাদেশ মুছলমান লোকসকলক বাংলাদেশী বুলি মন্তব্য কৰি নিজেও বাংলাদেশী বুলি মন্তব্য কৰি চৰ্চাৰ শীৰ্ষত থকা পৰিলক্ষিত হৈছে। এক বিতৰ্কৰ সৃষ্টি কৰা হৈছে বাংলাদেশী বুলি শব্দ ব্যৱহাৰ কৰি। তাৰ পিছতে সৰব হোৱা পৰিলক্ষিত হৈছে দল সংগঠন, সৰব হোৱা পৰিলক্ষিত হৈছে নেমছু। অতি শীঘ্ৰে ক্ষমা খোজাৰ দাবী উত্থাপন কৰিছে অৰূপ কুমাৰ দেক। নহলে থানাই ৰুজু কৰা হ'ব গোচৰ বুলি ইতিমধ্যে মন্তব্য কৰিছে অৰূপ কুমাৰ দেৰ বিৰুদ্ধে নেমছুৰ ফালৰ পৰা। অৰূপ কুমাৰ দে এগৰাকী ফটুৱা মানুহ বুলি উল্লেখ কৰিলে নেমছুৱে। এই মুহূৰ্তত নেমছুৰ মন্তব্য আছে, আমি শুনাব বিচাৰিছোঁ। মস্ত ফটুৱা বিটিচিত এটা ফটো আছে। এইটো কি ফকীৰৰ গামৰ মানুহজন মাজে মিয়া কৰে, মাজে মুছলমান কৰে, কেতিয়াবা মুছলমানৰ মাটি দখল কৰিবলৈ মানে লাগি যায় আৰু কেতিয়াবা তেওঁৰ স্ক্ৰীনশ্বট ভাইৰেল হয়। আৰু শেহতীয়াকৈ আমৰাও বাংলাদেশী, তুমৰাও বাংলাদেশী। মই বিজেপিৰ অসম প্ৰদেশৰ সভাপতি বিজেপিৰ অসম প্ৰদেশৰ সভাপতি ডাঙৰীয়াক সুধিছো, তেওঁ নিজে স্বীকাৰ কৰিছে যে বাংলাদেশী বুলি। তেওঁ যদি বাংলাদেশী তেওঁ সদস্যপদ কেনেকে পালে বিজেপিৰ? হয় বাংলাদেশী মানুহে এজনে কেনেকে ইয়াত মানে বাংলাদেশীৰ তেওঁ MC ইএম হ'বলৈ পালে, বিজেপিৰ সদস্যপদ পালে? বৰ আচৰিত কথা যে বাংলাদেশী মানুহে অসমত নিৰ্বাচন খেলিব পাৰে। সেই আমাৰ অভিযোগ নহয়। তেওঁ স্বয়ং ফকীৰ আগ্ৰামত এটা ইফতাৰ পাৰ্টিত কৈছে যে তেওঁ বাংলাদেশী। দ্বিতীয়তে ফকীৰ আগ্ৰামৰ এই যে যিগৰাকী ইএম তাক মই সকীয়াই দিছো, অভদ্ৰজনক মই সকীয়াই দিছো, কথা ভালকৈ ক'ব। তাৰে যিবিলাক মুছলমান মানুহ আছিল, যিবিলাক মানুহ ইফতাৰত উপস্থিত আছিল, সি নিজে বাংলাদেশীৰ কাৰণে তুমৰাও বাংলাদেশী। হোৱাট ইজ দ্য মিন? তুমৰাও বাংলাদেশী মানে কি? মই কৈছো তেওঁলোক বাংলাদেশী নহয়, দে আৰ টোটেলি ইণ্ডিয়ান চিটিজেন। তেওঁৰ কোনো ৰাইট নাই। পূৰ্বতে মুছলমানসকলক বহুত জ্বলাই আহিছে মানুহজনে, বহুত বিৰোধ কৰি আহিছে, আৰু এতিয়া নিৰ্বাচন আহিছে ভৰিত দিবলৈ গৈছে। মই মুছলমানসকলক কওঁ, মুছলমানসকলে অতীত পাহৰি যাব নালাগে। এইগৰাকী মানুহৰ হিষ্ট্ৰী পাহৰি যাব নালাগে। হিষ্ট্ৰী পাহৰি গ'লে আমাৰ বেয়া হ'ব। মুছলমান অঞ্চলত তেওঁৰ প্ৰৱেশ নিষেধ কৰিছো, আৰু তেওঁৰ কোনো ইফতাৰ মুছলমানে গ্ৰহণ কৰিব নালাগে। আমি দিনটো আল্লাহৰ কাৰণে ৰোজা ৰাখো,
ইয়াৰ পৰা কোনো ধৰণৰ ইফতাৰ ল'ব নালাগে। ইয়াক কোনো মুছলমান অঞ্চলত আমি যাবলৈ আজিৰ পৰা মানা কৰিছোঁ আৰু আমি 24 ঘণ্টা সময় দিছিলোঁ আৰু কালিলৈকে যদি আমাৰ মুছলমানসকলক বাংলাদেশী কোৱাৰ কাৰণে যদি তেওঁক ক্ষমা নোখোজে আমি অসমৰ প্ৰতিটো থানাত গোচৰ ৰুজু কৰিম আৰু তেওঁক এৰেষ্ট কৰিবই লাগিব। বিজেপি হলে যাতে হাৰি নাযায়, অসমৰ বাবে যে অপৰাধীৰ বাবে যে প্ৰতিজন অপৰাধীৰ যে আইন এটাই, এয়া কিন্তু আমি বৰ্তমান ডিজিপি ডাঙৰীয়াৰ পৰা আমি সেইটোৱে আশা কৰিম যে ধনী দুখীয়া হিন্দু মুছলমানৰ বাবে আপুনি পৃথক পৃথক আইন যাতে সৃষ্টি নকৰে, পৃথক পৃথক BNS ধাৰাবোৰ যাতে নলগায়। তেওঁ নিজে স্বীকাৰ কৰিছে বাংলাদেশী আৰু এই বিষয়টো অসমৰ জনতাই কিন্তু চাই আছে। কিন্তু আমি দেখিবলৈ পাইছোঁ উজনিৰ পৰা নামনিলৈ কিছুমান দল সংগঠনে যেতিয়া মিয়া মুছলমানে কেতিয়াবা কিবা কৰে তেওঁলোকে মানে অন্যতম সংগ্ৰামী নেতা হিচাপে ওলাই আহে, গা যেন ছটপটাই থাকে, গোটেই ফেচবুকটো সামাজিক মাধ্যমটো যেন গোন্ধাই থাকে। এতিয়া কিয় এজন ভাৰতবৰ্ষৰ এজন সংবিধানৰ দ্বাৰা পৰিচালিত এটা সৰ্ববৃহৎ ৰাষ্ট্ৰৰ এটা BTC কাউন্সিলৰ এজন EM হৈ আছে আৰু তেওঁ হেনো নিজে স্বীকাৰ কৰিছে বাংলাদেশী আৰু তাক ৰক্ষণাবেক্ষণ কোনে দি আছে? এই বিজেপি চৰকাৰৰ দ্বাৰা। অৰূপ কুমাৰ দে এটা ফটো, মস্ত ফটোৱা BTCত এটা ফটো আছে, এইটো কি ফকীৰ গামৰ মানুহজন